কংগ্ৰেছৰ এইবিলাক স্বভাৱেই কংগ্ৰেছে অন্যায় কৰিছে মানুহক অন্যায় কৰাৰ পাছত ন্যায় বিচৰা মানুহক আৰু অন্যায় কৰিছে এক কংগ্ৰেছৰ স্বভাৱ কিন্তু মই শুনামতে ৰাহুল গান্ধী ডাঙৰীয়াই ধামগুৰিত খোজকাঢ়াৰ কথা আছিলে তেওঁ খোজকাঢ়িবলৈ সাহসেই নাপালে তাতে হেনো ধুনীয়া নাচনী সকলো ৰৈ আছিলে তেওঁলোকক আদৰণি জনাব কিন্তু ন্যায় দিব নোৱাৰি অন্যায় কৰি ন্যায় দিব নোৱাৰি ৰাহুল গান্ধী ডাঙৰীয়া মই শুনামতে তাৰ পৰা পলাইছে আমগুৰিৰ পৰা পলাইছে কংগ্ৰেছে অসমত একো বিশেষ কৰিবই নোৱাৰে আমি এনেকৈ আজি 13,700 দুটা পৰিয়ালক ৰেচন কাৰ্ড দিলোঁ আমি আকৌ এইকেইদিনতে অসমৰ 39 লাখ মহিলাক আমি কেইদিন 10,000কৈ টকা দিয়াৰ ব্যৱস্থা কৰি লাখপতি বাইদেউৰ ফৰ্ম দিলোঁ যোৱাকালিয়ে ACSৰ ৰিজাল্ট ওলাইছে APSৰ ৰিজাল্ট ওলাইছে জাগিৰোডৰ 3খন গাঁৱৰ 3জন ল'ৰা ছোৱালীয়ে ACSৰ চাকৰি পাইছে যোৱা 3 বছৰতহে জাগিৰোডৰ ল'ৰাই ACS APSৰ চাকৰি পোৱা হৈছে কংগ্ৰেছৰ দিনত এটাও নাপাইছিল কংগ্ৰেছৰ দিনত যেতিয়া 50 লাখ টকা চাকৰিৰ মূল্য আছিল 70 লাখ টকা চাকৰিৰ মূল্য আছিল জাগিৰোডৰ নিচিনা গাঁৱৰ ৰুৰেল এৰিয়াৰ কোনোৱে চাকৰি পোৱা নাছিল এতিয়া প্ৰত্যেক বছৰে জাগিৰোডৰ পৰা 2-3টা ল'ৰাই APSCৰ চাকৰি লাভ কৰে গতিকে আমি ন্যায় দিছোঁ কংগ্ৰেছে অন্যায় কৰিলে যিমান কৰিলে অন্যায় কৰিলে সমগ্ৰ অসমত আমি এইকেইদিনত 42 লাখ মানুহক আমি এই ৰেচন কাৰ্ড দিম আজি জাগিৰোডতে আমি আৰম্ভ কৰিলোঁ 13,700 দুইগৰাকী পৰিয়ালক দুইগৰাকী ব্যক্তিক ৰেচন কাৰ্ড দি এখেতলোকে কি পাব এখেতলোকে 5 কেজিকৈ বিনামূলীয়া চাউল পাব এওঁলোকে গেছৰ কানেকশ্যন পাব এওঁলোকৰ পৰিয়ালে যোনে ৰেচন কাৰ্ড পাইছে 5 লাখ টকালৈকে বছৰত বিনামূলীয়াকৈ ট্ৰিটমেণ্ট পাব গতিকে আমি ৰাইজৰ কাম কৰিছোঁ আৰু কংগ্ৰেছে 50 লাখ টকালৈ APSCৰ চাকৰি দিছিল সেয়া অন্যায় কৰিছিল সেই অন্যায়ৰ ক্ষমা খোজক তেওঁলোকে ন্যায় যাত্ৰা কৰিবলৈ নালাগে অন্যায় কৰিছিলোঁ ক্ষমা খুজিছোঁ তাৰ কাৰণে তেওঁলোকে যাত্ৰা কৰক তেতিয়াহে হয়তো কোনোবাই ক'ৰবাত অলপ সহায় কৰিব ইমান বেয়া পৰিৱেশ হৈছে কংগ্ৰেছৰ ডিমা হাজাওত আপোনালোকে দেখিছে এইবাৰ 8.5% ভোট পাইছে ডিমা হাজাওত ডেচিমেটেড হৈ গৈছে কংগ্ৰেছ মাত্ৰ 8.5% ভোট পাইছে আমি 56% ভোট পাইছোঁ কংগ্ৰেছে ক'তো এটাতো ছেকেণ্ডত আহিব পৰা নাই ডেচিমেটেড হৈ যোৱা